নমো নমঃ সুপ্ৰভাতম শ্ৰীমদ্ ভগৱদ গীতামৃত। আজি শ্ৰীমদ্ ভগৱদ গীতাৰ বিভূতি যোগ নামৰ দশম অধ্যায়ৰ ত্ৰয়স্ত্ৰিংশত সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: অক্ষৰানামকৰোস্মি দণ্ডঃ সামাসিকস্য চ অহমেবাক্ষয়ঃ কালো ধাতাহং বিশ্বতো মুখঃ। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: অক্ষৰসমূহৰ ভিতৰত যি অবৰ্ণ অৰ্থাৎ আৰম্ভণি বৰ্ণ সেয়াও ময়েই, আৰু সমাসবিলাকৰ ভিতৰতো ময়েই দ্বন্দ্ব সমাস। ময়েই ক্ষয়হীন কাল আৰু সৃষ্টিকৰ্তাসমূহৰ ভিতৰত ধাতা অৰ্থাৎ ব্ৰহ্মাও ময়েই বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে সংস্কৃত বৰ্ণমালাৰ প্ৰথম অক্ষৰ অকাৰেৰে বৈদিক সাহিত্যৰ আৰম্ভ হৈছে, আৰু অকাৰৰ অবিহনে কোনো ব্যঞ্জন বৰ্ণ উচ্চাৰণ সম্ভৱ নহয় বুলি সেই বিষয়ে আমি জানো, আৰু সেইবাবেই ইয়াতে ধ্বনিসমূহৰ ভিতৰত অবৰ্ণ প্ৰথম স্থান দিছে। আৰু সংস্কৃতত আমাৰ পাণিনিৰ মতে, ভৰদ্বাজৰ মতে আৰু ভট্টজী দীক্ষিতৰ মতে ভিন্ন ভিন্ন ধৰণৰ সমাস পোৱা যায়, আৰু সেই সমাসৰ ভিতৰত যি দ্বন্দ্ব সমাস আছে সেই দ্বন্দ্ব সমাসসমূহে বা দ্বন্দ্ব সমাসে দুটা বিশিষ্ট পদক তাৰমানে সংযুক্ত কৰে। যেনেকৈ ৰাম কৃষ্ণ অৰ্থাৎ ৰাম আৰু কৃষ্ণৰ যি সমাহাৰ তাত দ্বন্দ্ব সমাস হয়, যেনেকৈ মাতা পিতৰো মাতা আৰু পিতাৰ যি সমাহাৰ সেয়াতে দ্বন্দ্ব সমাস হয়। ঠিক তেনেদৰে এই সমাসটোত ৰাম আৰু কৃষ্ণ দুয়োটা পদৰ একে বিভক্তি ৰূপত আছে বাবে ইয়াতে দ্বন্দ্ব সমাস বা জুৰীয়া শব্দ বুজাইছে। আৰু সকলো সংহাৰকৰ্তাৰ ভিতৰত সময়েই চৰম সংহাৰকৰ্তা বুলি উল্লেখ কৰিছে, কাৰণ কালেই সকলোকে মাৰিব পাৰে। কাল হ'ল কৃষ্ণৰ প্ৰতিভূ, কাৰণ এই সময়তকৈ এক বিশাল অগ্নিকাণ্ডত সকলো বস্তু ধ্বংসপ্ৰাপ্ত হৈ যায়, সেয়েহে কালক সকলোৰে ওপৰত শ্ৰেষ্ঠ বুলি কৈছে। আৰু সৃষ্টিকৰ্তা জীৱসমূহৰ ভিতৰত চতুৰ্মুখী ব্ৰহ্মা বা ত্ৰিমুখী ব্ৰহ্মা বা পঞ্চমুখী ব্ৰহ্ম প্ৰধান বুলি কৈছে, আৰু সেইবাবে তেওঁ পৰমেশ্বৰৰ কৃষ্ণৰ অন্যতম প্ৰতিভূ বুলি কৈছে। অৰ্থাৎ আমি ব্ৰহ্মাক ত্ৰিমুখী ব্ৰহ্মা বুলিও জানো, চতুৰ্মুখী ব্ৰহ্মা বুলিও জানো, আৰু পঞ্চমুখী ব্ৰহ্মা বুলিও জানো। এয়েই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুঢ়াৰ্থ, যাৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ স্বৰূপ উদ্ঘাটন কৰিবলৈ তেওঁ নিজে প্ৰয়াস কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।